সক্ৰিয় ৰাইজ নিজৰ নিজৰ আসনত বহি দিয়ক। ৰাস্তাত ৰৈ থকা মানুহসকল সভাকক্ষত আহি যাওক। বাইক আৰোহীসকল যিসকল ৰেলীত আছিলে সভাকক্ষত আহি যাওক। আমি আজি নিৰ্বাচনী সভাখন আৰম্ভ কৰিব বিচাৰিছো। সেয়ে আমি বহু সময় ধৰি ৰৈ থকা আমাৰ অসম চৰকাৰৰ মাননীয় কৃষি মন্ত্ৰী শ্ৰীযুত অতুল বৰা তথা অসম গণ পৰিষদ দলৰ সভাপতি শ্ৰীযুত মাননীয় অতুল বৰাদেৱ আহি উপস্থিত হৈছে। আমি জয়জগত তেখেতক সন্মান জনাবৰ বাবে আমাৰ প্ৰাৰ্থী আফৰা বেগমক আমি অনুৰোধ কৰিছোঁ। ইয়াৰ পিছতে আমাৰ মাননীয় মন্ত্ৰী মহোদয়ক আদৰণি জনাব অসম গণ পৰিষদ বিভিন্ন সমষ্টি সমিতিৰ ফালৰ পৰা। আমি ইয়াৰ পিছতে আমাৰ অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ বিত্ত সম্পাদক মাননীয় শ্ৰীযুত জয়ন্ত খাউণ্ডেৱক সম্বোধন জনাবৰ বাবে আমি অনুৰোধ কৰিছো। ইয়াৰ পাছতে আমাৰ মাজত উপস্থিত থকা লখিমপুৰ জিলা সমিতি অসম গণ পৰিষদ দলৰ সভাপতি শ্ৰীযুত দীপক বৰদেৱক আদৰণি জনাবৰ বাবে আমি অনুৰোধ কৰিছো। এতিয়া আমি আমাৰ এই মঞ্চত উপস্থিত থকা সকলোকে আদৰণি জনাবৰ বাবে আমি অনুৰোধ কৰিছো। লগে লগে ইয়াৰ পিছতে আমি যিহেতু সন্ধিয়া 6 বজাৰ পৰা আপোনালোকে উপস্থিত হৈ আছে আৰু নিৰ্বাচনী সভা আমাৰ মন্ত্ৰী মহোদয়ে ইতিমধ্যে বহুখিনি সভা সম্পন্ন কৰি আহিছে আৰু আপোনালোকে যদি ঘৰা ঘৰি যাব লাগিব। সেয়েহে আমি আমাৰ মাননীয় মন্ত্ৰী মহোদয়ক তথা অসম গণ পৰিষদ দলৰ সভাপতি মহোদয়ক নিৰ্বাচনী ভাষণ ৰাখিবৰ বাবে আমি অনুৰোধ কৰিছোঁ। লগতে ইয়াৰ আগতে আমি আমাৰ উপস্থিত থকা বিপিআৰ জেনেৰেল সমষ্টিৰ ইতিমধ্যে দুটাৰ কালত বিধায়ক হোৱা মাননীয় শ্ৰীযুত কেশৰাম বৰাক আলোচনাৰ বাবে আমি অনুৰোধ কৰিছোঁ। ইয়াৰ পিছতে আমি অসমৰ অনুসূচিত জাতি পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ডক্টৰ ৰমন দাসক আলোচনাৰ বাবে অনুৰোধ কৰিছোঁ। ইয়াৰ পিছতে আমি অসম গণ পৰিষদৰ বিপিআৰ সমষ্টি সমিতিৰ সভাপতি শ্ৰীযুত মাকন্ত দেৱক আদৰণি জনাবৰ বাবে আমি অনুৰোধ কৰিছোঁ। ইয়াৰ পিছতে আমি অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ মাননীয় সদস্য শ্ৰীযুত দেউলাৰী তামুলীবাৰীক এখন আলোচনাৰ বাবে আমি অনুৰোধ কৰিছোঁ। ইয়াৰ পিছতে আমি যিহেতু
আমাৰ এই পঞ্চায়তৰ প্ৰশাসন বহৰমা পঞ্চায়তৰ পৰা আঞ্চলিক সদস্য হিচাপে আমাৰ অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী মনোনীত প্ৰাৰ্থী আক্ৰা বেগমক আদৰণি জনোৱাৰ বাবেও আমি অনুৰোধ কৰিছোঁ। ইয়াৰ ভিতৰত আমি এতিয়া যিহেতু নিৰ্বাচনী বতৰ আমি সকলোৱে অপেক্ষা কৰি আছোঁ আমাৰ মাননীয় মন্ত্ৰীমণ্ডলৰ কাৰণে যিজনে আহি তেখেত উপস্থিত হৈছে আৰু তেখেতক আমি তেখেতৰ ভাষণ ৰাখিবৰ বাবে আমি অনুৰোধ কৰিছোঁ। আপোনালোক আটাইকে কলংক আৰু বিহু উলক আৰু অসমীয়া নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ। 6টা বজাত কমকৈ পালোহি, তাৰ বাবে দুখিত। নিৰ্বাচনী সভাত কেতিয়াবা ভবাতকৈ বেছি টাইম লাগি যায়। মই ভাবোঁ যে আপোনালোকে নিশ্চয় এইখিনি কথা বুজিব। আজিৰ এই নিৰ্বাচনী সভাত এই মঞ্চত আমাৰ মাজত উপস্থিত থকা বিহপুৰীয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক আমাৰ বন্ধু কেশৰাম বৰা ডাঙৰীয়া, অসম গণ পৰিষদ দলৰ জিলাৰ সভাপতি দীপক বৰদলৈ, সমষ্টি সমিতিৰ সভাপতি মাখন তামুলী ডাঙৰীয়া আৰু আমাৰ সতীৰ্থ আমাৰ সৈতে অহা আপোনালোক আটাইৰে পৰিচিত অসম গণ পৰিষদ দলৰ বিত্ত বিভাগৰ দায়িত্বত থকা সম্পাদক জয়ন্ত খান ডাঙৰীয়া, লগতে অসম গণ পৰিষদ দলৰ মঞ্চত উপবিষ্ট লীলাৱতী বাইদেউকে ধৰি অন্যান্য আমাৰ সতীৰ্থসকল, ZPCৰ কেণ্ডিডেট খগেন হাজৰিকা ডাঙৰীয়া আৰু UPৰ কেণ্ডিডেট আখৰা বেগম, আমাৰ প্ৰাৰ্থীসকল জিকিবনে? জিকিব। ঠিক আছে, আপোনালোকে কষ্ট কৰিছে আৰু এইকেইটা দিন কষ্ট কৰিব লাগিব। আপোনালোকে গমেই পাইছে যে 2 তাৰিখে নিৰ্বাচন 2টা পৰ্যায়ত হ'ব। ইয়াত 2 তাৰিখে হ'ব আৰু কিছুমান জিলাত কিছুমান সমষ্টিত 7 তাৰিখে হ'ব। 2 তাৰিখলৈ মাজত মাত্ৰ কেইটামান দিন আছে। মই নিশ্চিত যে আপোনালোকে ইমান ৰাতিলৈকে যেতিয়া ৰৈ আছে নিৰ্বাচনী সভাত, আপোনালোকে কষ্ট কৰা লোক, আপোনালোকৰ সদিচ্ছা আছে, আশীৰ্বাদ আছে, মৰম আছে, শুভেচ্ছা আছে আমাৰ মিত্ৰজোঁটৰ প্ৰতি, প্ৰাৰ্থীসকলৰ প্ৰতি, আৰু সেইকাৰণে আপোনালোকে আছে। পঞ্চায়ত বিধানসভা বা লোকসভাতকৈ কম গুৰুত্বপূৰ্ণ নহয় পঞ্চায়ত নিৰ্বাচন। আৰু হয়তো ৰাইজে এতিয়া উপলব্ধি কৰাৰ কাৰণেই ৰাইজ এইবাৰ ওলাই আহিছে। বিধানসভা নিৰ্বাচনৰ দৰে ওলাই আহিছে, লোকসভা নিৰ্বাচনৰ দৰে ওলাই আহিছে। আজি তেজপুৰত মই কেইখনমান নিৰ্বাচনী সভাত অংশ ললোঁ, তাতো একেই পৰিৱেশ, সকলোতে একেই পৰিৱেশ। ভাল লাগিছে দেখি। পঞ্চায়তখন হৈছে এখন সৰু চৰকাৰ আৰু আপোনালোকে জানেই যে দিল্লীত কেন্দ্ৰত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰ আছে। মাননীয় প্ৰধানমন্ত্ৰীগৰাকীয়ে আমাৰ ৰাজ্যখনক আগুৱাই লৈ যাবলৈ দেশৰ অন্য ৰাজ্যৰ লগতে বহুতবোৰ পৰিকল্পনা কৰিছে। আৰু আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীও মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে দিনে ৰাতিয়ে কিদৰে আমাৰ ৰাজ্যখন দেশৰ অগ্ৰণী 5খন ৰাজ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰিব পৰা যায় তাৰ বাবে পৰিকল্পনা কৰিছে আৰু সেইবিলাকক সাকাৰ ৰূপ দিবলৈ যত্ন কৰিছে। ৰাজ্যখন আগবাঢ়ি যাবলৈ হ'লে সকলো ক্ষেত্ৰকে আমি আগবঢ়াই লৈ যাব লাগিব আৰু ৰাজ্যখনত বসবাস কৰা বিভিন্ন জাতি, জনগোষ্ঠী, ভাষা-ভাষী লোকক সমানে আগবাঢ়ি লৈ যোৱাৰ পৰিকল্পনা থাকিব লাগিব এখন চৰকাৰ। দূৰদৰ্শী মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মা ডাঙৰীয়াৰ তেনে পৰিকল্পনা আছে আৰু আপোনালোকেও দেখিছে। আৰু সেই পৰিকল্পনাবিলাকক বাস্তৱ ৰূপ দিবলৈ তেখেতে অহোপুৰুষাৰ্থ চেষ্টা কৰিছে। পঞ্চায়তখন হৈছে এখন সৰু চৰকাৰ। দিল্লীত চৰকাৰ আছে, দিছপুৰত চৰকাৰ আছে, কাবুল ইঞ্জিত চৰকাৰ চলি আছে। পঞ্চায়তখন যদি আমি সঠিকভাৱে গঠন কৰি ল'ব পাৰোঁ, আমাৰ বিত্তজোঁটেৰে যদি আমি গঠন কৰিব পাৰোঁ, তেতিয়াহ'লে এই ত্ৰিপুল ইঞ্জিন চৰকাৰে দ্ৰুতগতিত
ৰাজ্যখনৰ বিকাশৰ বাবে উন্নয়নৰ বাবে সমাজৰ সকলো শ্ৰেণীৰ লাইনৰ ৰাইজৰ কল্যাণৰ বাবে কাম কৰি যাবলৈ সুবিধা হ'ব। মই আশা কৰিছোঁ যে আপোনালোকে এইখিনি কথা বুজি পাইছে। পঞ্চায়ত ৰাজ আইনে পঞ্চায়তক এইটো যথেষ্ট ক্ষমতা আৰু কৰ্তৃত্ব দিছে। বহুতখিনি কৰিব পাৰে গ্ৰামাঞ্চলৰ জনসাধাৰণৰ কাৰণে। গ্ৰাম্য অৰ্থনীতিৰ বুনিয়াদ শক্তিশালী কৰিব পাৰে পঞ্চায়তে। আৰু পঞ্চায়তৰ জৰিয়তে আপোনালোকে জানে যে আজিৰ চৰকাৰে, আমাৰ চৰকাৰে কিমানবোৰ আঁচনি গ্ৰহণ কৰিছে। হিতাধিকাৰী নিৰ্বাচন কৰে, অৰুণোদয় দিয়াৰ ক্ষেত্ৰতে হওক, অন্যান্য আজি বহুতবোৰ আঁচনিয়ে মই দেখিছোঁ যে সমাজৰ কোনোবা এটা পৰিয়ালৰ কাৰোবাক নহয় কাৰোবাক স্পৰ্শ কৰিছে। আৰু কোনোবা যদি বাদ পৰি ৰৈছে তেতিয়াহ'লে এই বাদ পৰাখিনিৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব এই নিৰ্বাচিত প্ৰতিনিধিসকলে। ৱাৰ্ড মেম্বাৰবিলাক আটাইতকৈ গুৰুত্বপূৰ্ণ, কাৰণ ৱাৰ্ড মেম্বাৰে প্ৰতিখন গ্ৰামাঞ্চলৰ প্ৰতিটো অঞ্চলৰ ৰাইজক ওচৰৰ পৰা পাই চিনি পায়। কোনে পাব লাগে অৰুণোদয়, কাৰ নাম সোমাব লাগে, কাৰ নাম কৰ্তন কৰিব লাগে, এইবিলাক ক্ষেত্ৰতো ৱাৰ্ড মেম্বাৰবিলাকে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে আৰু পাৰিছে। গতিকে মই আশা কৰিছোঁ যে চৰকাৰৰ যিবোৰ আঁচনি, এই আঁচনিবিলাক যাতে সফলভাৱে ৰূপায়িত হয় গ্ৰামাঞ্চলত, তাৰ বাবে আপোনালোকে আমাৰ মিত্ৰজোঁটৰ পাৰ্টীক আপোনালোকে ভোট দিয়ক, প্ৰাৰ্থীৰ হকে প্ৰচাৰ চলাওক। আৰু এই সমষ্টিত ৭টা দলৰে বিধায়ক আছে, আপোনালোকে সকলোৱে জানিম। গতিকে মই আশা কৰিম যে এখন শক্তিশালী পঞ্চায়ত আপোনালোকে গঠন কৰাৰ ক্ষেত্ৰত, জিলা পৰিষদ গঠন কৰাৰ ক্ষেত্ৰত আপোনালোকে এইকেইটা দিনত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব আপোনালোকৰ ভোটেৰে। আৰু জেডপিচিৰ প্ৰাৰ্থীগৰাকীৰ প্ৰতীকটো হৈছে পদুম। তেওঁ খগেন হাজৰিকা ওৰপে বাবু, যদিও এতিয়া নাই। মই আহ্বান জনাইছোঁ পদুমৰ চিনত ভোট দি আপোনালোকে তেওঁক জিলা পৰিষদ সমষ্টিত জয়যুক্ত কৰক। আৰু AP মেম্বাৰৰ প্ৰাৰ্থী আখতাৰা বেগম, আখতাৰাকটো পাইছেই। মই ভাবোঁ যে আখতাৰাই নিশ্চয় আপোনালোকৰ হকে ভালকৈ কাম কৰিব, সেৱা কৰিব। তেওঁলোক দুয়োগৰাকীৰ প্ৰতি আমি শুভেচ্ছা জনাইছোঁ। আৰু মই দীঘলীয়াকৈ নকওঁ, চৰকাৰখনে কেনেকৈ কাম কৰি আছে আপোনালোকে দেখিছেই। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু উন্নয়ন এটা মুদ্ৰাৰ আচলতে বুলি ক'ব লাগিব। গতিকে উন্নয়নৰ স্বাৰ্থত আপোনালোকে মিত্ৰজোঁটৰ পাৰ্টীক ভোট দিয়ক, এই আহ্বান ৰাখিছোঁ। আমাৰ দলৰ সমূহ কৰ্মকৰ্তাক মই বিনয়েৰে আহ্বান জনাইছোঁ, তেওঁলোকে অলপ কষ্ট কৰক, হাউচ টু হাউচ গৈ ৰাইজক আপোনালোকে বুজাওক। বহুত মানুহ ৰাজনৈতিকভাৱে কিমান পৰিপক্কও নহয় বা এৱাৰনেছো, সজাগতাৰো অভাৱ। গতিকে আপোনালোকে ঘৰে ঘৰে গৈ যদি প্ৰচাৰ অভিযান চলাই এইকেইটা দিনত, মই ভাবোঁ যে পাৰ্টীসকল বিপুল ভোটত ইয়াৰ পৰা জয়ী হ'ব। মই বিশেষ আৰু নকওঁ, মই সকলোকে, আমাৰ মঞ্চত উপবিষ্ট আটাইকে, ইয়াত বহুত আছে নেতা। আমাৰ নন্দিতা দেউৰীও আছে, দেউৰী অট'নমাছ কাউন্সিলৰ আছে। তাৰপৰা ফুলদত্তও আহিছে, বহুতখিনি আহিছে। পাৰ্টীৰ বিভিন্ন দায়িত্বতা, যুৱবন্ধু বহুতখিনি আছে। মই সকলোকে ধন্যবাদ জনাইছোঁ আপোনালোকে ইমান সময় অপেক্ষা কৰাৰ কাৰণে। আৰু মই চমু বক্তব্য সামৰণি মাৰিছোঁ। জয় অসম, জয় অসম, অসম গণ পৰিষদ জিন্দাবাদ, বিজেপি জিন্দাবাদ, জয় অসম, ভাৰত মাতা কি জয়। ধন্যবাদ। সন্মানীয় অসম চৰকাৰৰ কৃষিমন্ত্ৰী ডাঙৰীয়া তথা আমাৰ দলৰ সন্মানীয় সভাপতি ডাঙৰীয়া, আমাৰ বিত্ত সম্পাদক জয়ন্ত খাউন ডাঙৰীয়া, প্ৰাক্তন বিধায়ক তথা আমাৰ জ্যেষ্ঠ বিজেপি কৰ্মকৰ্তা কেশৰম বৰা ডাঙৰীয়া, কাৰ্যনিৰ্বাহক সদস্য লীলাৱতী তামুলী বাইদেউ আৰু অনুসূচিত জাতি অসমৰ সভাপতি ডক্টৰ নমেন্দ্ৰ দাস ডাঙৰীয়া, বিহপুৰীয়া সমষ্টিৰ সন্মানীয় সভাপতি মাখন তামুলী ডাঙৰীয়া আৰু কেন্দ্ৰীয় সমিতিৰ সদস্য বিবেক হাজৰিকা, নন্দিতা দেউৰী, আমাৰ কাঞ্চন দাস, নোমল বৰা, বীৰেন বৰা ডাঙৰীয়া, লক্ষী শইকীয়া, আমি আটাইকে আমাৰ মঞ্চত থকা আটাইকে আমি সন্মান সহকাৰে